আসাম পুলিচৰ ৰিজাল্ট কেতিয়া দিব এইটো বৰ ডাঙৰ এতিয়া বৰ্তমান সময়ছোৱা প্ৰশ্ন প্ৰত্যেকৰ মনত কুৱেশ্যনটো আছে যে ৰিজাল্ট কেতিয়া দিব কেলে 2-3 মাহমান ওলাবলগীয়া হৈ গ'ল 2 মাহমান গ'লেই চাগে এতিয়া হৈ গ'ল এতিয়া ৰিজাল্টৰ সবৰে মানে অপেক্ষা কৰি আছে গ্ৰেড 4ৰ ৰিজাল্ট নাই অহা বা আপোনালোকে গম পাইছে এতিয়া বৰ্তমান আপুনি আসাম পুলিচৰ ৰিজাল্ট নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা ঘোষণা কৰিছে যে আপোনালোকে গম পাইছে 10 অক্টোবৰ তাৰিখে জইনিং দিম বুলি কিনে কিন্তু এটা কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা এটা মই কথা সুধিব বিচাৰোঁ যদি আপুনি কৈছে যে 10 অক্টোবৰ তাৰিখে আপুনি জইনিং দিব কিন্তু আজিলৈকে কিয় কোৱা নাই যে ৰিজাল্টটো কেতিয়া দিম কামাণ্ডো আপুনি ৰিজাল্ট নাই দিয়া বৰ্তমান গ্ৰেড 4ৰ ৰিজাল্ট নাই দিয়া আসাম পুলিচ গ্ৰেড 4 বিলাক কামাণ্ডো বিলাকৰ এছআই বিলাকৰ এইবিলাক ৰিজাল্টটো দি দিব লাগে নহয় বৰ্তমান আসাম পুলিচৰ ৰিজাল্টটো মানি গৈছোঁ মই অলপ কেইদিনমান প্ৰয়োজনীয় হৈছে বা সময় হৈছে কিবা মানে প্ৰব্লেম হৈছে ৰিজাল্ট ফাইনেল কৰোঁতে অলপ সময় লাগিছে আপুনি সেই কথাটো মই মানিব পাৰোঁ কিন্তু আসাম পুলিচ গ্ৰেড 4ৰ ৰিজাল্টটো দি দিব লাগিছিলে হয়নে নহয় এতিয়া কথাটো হয় যে কিয় দিয়া নাই মেইন কথাটো হৈছে মোৰ হিচাপত মাননীয় মুখ্যমন্ত্ৰী ভাবিছে যে একেলগত প্ৰত্যেকটো ৰিজাল্ট দিম আৰু মোৰ আশা আছে যে জুলাই শেষৰ অৱস্থালৈকে একদম ফিক্স আছে আপোনালোকে জুলাই শেষলৈকে আপোনালোকে ৰিজাল্ট আহিব সেইটো টেনশ্যন লৈ কিনে কোনো বেনিফিট নাই যে আপোনালোকে এইটো নাভাবিব যে আমাৰ ৰিজাল্ট নাহে বুলি আপোনালোকে ফিক্স ভাবি লওক যে জুলাইলৈকে আপোনালোকে ৰিজাল্ট পাই যাব সেইকাৰণে আপোনালোকে যিবিলাকে মানে ভাল নাম্বাৰ পাইছে বা ভাল নাম্বাৰ প্ৰদৰ্শনী কৰিছে তেওঁলোকে ভাবি চাৰিছে যে নাই আমি ভাল নাম্বাৰ পাম তেওঁলোকে মই আশা কৰিম যে তেওঁলোকে অলপ ফিজিকেল নকৰাকৈ থাকিলেও একো প্ৰব্লেম নাই কিন্তু তেওঁলোকে যোনে মানে ভাবিছে যে মোৰ সন্দেহ আছে যে নাই মোৰ হ'ব নহ'ব এনেকা মানে কনফিউজত আছা তেনেহ'লে মই ইমানেই ক'ম যে আপোনালোকে ফিজিকেল কৰি থাকক বা যিবিলাক পাছ কৰিম বুলি ডাইৰেক্ট ভাবি লৈছোঁ তথাপিও তেওঁলোকে অলপ ফিজিকেল কৰি থাকা যাতে বডিটোৰ কাৰণে হেল্থৰ কাৰণে ভাল হয় আৰু যদি আগলৈ কিবা এটা এনেকা বেয়া হৈ যায় তেনেহ'লে বা ভাল হৈ যায় তো ভালেই কথা বেয়া হ'লেতো আপোনালোকে আকৌ মানে প্ৰস্তুতি যাতে হৈ থাকে সেইটো প্ৰস্তুতিটো চলি থাকে সেইটো কাৰণে মই আপোনালোকে আশা কৰোঁ সেইটো জুলাই মাহ মই ভাবি লৈছোঁ যে জুলাই মাহৰ শেষলৈকে অৱস্থাত আপোনালোকে ৰিজাল্ট তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা